সো ফ্ৰেণ্ডছ, আজি ডিছকাছ কৰিম মহাত্মা গান্ধীৰ যি সংগ্ৰাম আছিল স্বাধীনতাৰ বিষয়ে, সেই সংগ্ৰামৰ কেইটামান ফেক্চুৱেল ডেট, কেইটামান ফেক্চুৱেল মুমেণ্ট, অ'কে, আৰু কেইটামান সংগঠনবিলাক যি গঢ়ি তুলিছিল যেতিয়া আমাৰ ভাৰতবৰ্ষে স্বাধীনতা লাভ কৰাই নাই, তেতিয়া যি সংগ্ৰামবিলাক হ'ল, তাৰ ভিতৰত মডাৰ্ণ হিষ্ট্ৰী বুলি ক'ব পাৰোঁ এইটো, আধুনিক ভাৰত। অ'কে, চ' আধুনিক ভাৰতৰ তাৰ ভিতৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যি এক্সামত আহে, গোটেই এক্সামত আপোনালোকে চাব পাৰে। চ' ক্লাৰ্ক লেভেললৈ আৰু ডাঙৰ ডাঙৰ এক্সামবিলাক, গোটেই এক্সামত এই মহাত্মা গান্ধীৰ যোগদান বিষয়ে এটা কুৱেশ্যন দিয়ে। নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনীতিক সংগঠন কোনে আৰু কেতিয়া আৰম্ভ কৰিলে? নাটাল ইণ্ডিয়ান কংগ্ৰেছ এইটো এটা সংস্থা আছিল। সেই সংগঠনটো কোনে এইটো আৰম্ভ কৰিলে আৰু কেতিয়া আৰম্ভ কৰিলে? এইটো মহাত্মা গান্ধীয়ে আৰম্ভ কৰিলে 1893 চনত দক্ষিণ আফ্ৰিকাত। অ'কে, এনেকুৱা কুৱেশ্যন আৰু এটা দিছিলে এক্সামিনাৰে যে নাটাল ইণ্ডিয়ান মহাত্মা গান্ধীয়ে ক'ত সংগঠনটো গঢ়ি তুলিছিল? এইটো নাটাল ইণ্ডিয়ান কংগ্ৰেছটো এইটো মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকা, চাউথ আফ্ৰিকাত তেখেতে গঢ়ি তুলিছিল। নেক্সট কুৱেশ্যন, চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল? চম্পাৰণ সত্যাগ্ৰহটো হ'ল 1917। অ'কে, 1917। চ' গোটেইকেইটা এইবিলাক ফেক্চুৱেল ডেট। ফেক্চুৱেল মানে হ'ল এইটোৱে ষ্ট্ৰেটেজিকে বুলি ক'ব পাৰোঁ, যিটো ফিক্স থাকে, নহয় জানো? আৰু এই গোটেইকেইটা লিখি ল'ব আপোনালোকে। কোন চনত ৰয়েল এক্ট আইন গৃহীত হৈছিল? ৰয়েল এক্ট কেতিয়া হ'ল? সেইটো হ'ল 1919। ভেৰি ইম্পৰ্টেণ্ট, জালিয়াৱালাবাগ হত্যাকাণ্ড 1919, ৰয়েল এক্ট 1919 বহুতকেইটা মুভমেণ্ট আৰু বহুতকেইটা এনেকুৱা ঘটনা আমাৰ দেশত হ'ল, সেই গোটেইকেইটা আমাক মুখস্থ কৰিব লাগে। এটা কুৱেশ্যন লাষ্ট ইয়াৰৰ এক্সামত আহিছিল যে, আৰু এক্সামিনাৰে এনেকৈ কুৱেশ্যন বনালে 1990 তলৰ দিয়া 1919 ঘটনাসমূহৰ ভিতৰত কোনটো হোৱা নাই, মানে নোট দিছিল, নোট। চ' ষ্টুডেণ্টবিলাক অলপ কনফিউজন হৈ যায়, ডাইৰেক্ট মাৰি দিয়ে জালিয়াৱালাবাগ হত্যাকাণ্ড, ৰয়েল এক্ট, এনেকৈ মাৰিলে নহ'ব। কুৱেশ্যনটো অলপ ধুনীয়াকৈ চাব, তাত নোট মেনশ্যন কৰা থাকে, নোট মানে নহয় বুলি মেনশ্যন কৰা থাকে এনেকুৱা। সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন। এই বিশুদ্ধিকৰণ আৰু প্ৰায় চিত্তকৰণ প্ৰক্ৰিয়া কথাছাৰ কাৰ? এইটো মহাত্মা গান্ধীয়ে ক'লে। কোন চনত জালিয়াৱালাবাগ হত্যাকাণ্ড সংগঠিত হয়? এইটোও ইম্পৰ্টেণ্ট, আকৌ 1919। কিমান চনত অমৃতসৰ জালিয়াৱালাবাগ হত্যাকাণ্ডটো জনসভা অনুষ্ঠিত হয়? মানে কেতিয়া তাত জালিয়াৱালাবাগ হত্যাকাণ্ড এইটো ক'ত হৈছিল? এইটো পাঞ্জাৱৰ অমৃতসৰ। আৰু এই পাঞ্জাৱ অমৃতসৰৰ তাতে এটা জনসভা মানুহে তাতে সংগঠিত কৰিছিল। আৰু এই দিনৰ ডেটটোহে আমাক মুখস্থ কৰিব লাগে। সেই দিনৰ ডেটটো হ'ল 13 এপ্ৰিল 1990। আৰু এটা কুৱেশ্যন মনত ৰাখিবা, জালিয়াৱালাবাগ হত্যাকাণ্ডত গুলী চলোৱা পাৰ্মিশ্যনটো কোনে দিছিল? তেতিয়া আছিল জেনেৰেল ডায়াৰ। এই জেনেৰেল ডায়াৰে পাৰ্মিশ্যন দিলে গুলী চলাবৰ কাৰণে। অ'কে, চ' এই নামখিনি মুখস্থ ৰাখিবা, জেনেৰেল ডায়াৰ। কোন চনত অসহযোগ আন্দোলন অন্ত পৰে? সেইটো হ'ব 1922 চনৰ 12 ফেব্ৰুৱাৰী। আৰু এই ডেটবিলাকো বহুত ইম্পৰ্টেণ্ট, 12 ফেব্ৰুৱাৰী 13। এটা কুৱেশ্যন মই দেখিছিলোঁ কেইদিন আগত, যি এক্সামটো হ'ল পলিউশ্যন এক্সামখিনি। চ' পলিউশ্যনৰ এক্সামখিনি যে হ'ল আছাম ব'ৰ্ড পলিউশ্যন কণ্ট্ৰল ব'ৰ্ডৰ, তাতে এটা কুৱেশ্যন দিছিলে যে কনকলতাই বৰুৱা যেতিয়া শ্বহীদ হ'ল, গুলি খাই শ্বহীদ হ'লে তেখেতে, সেই কনকলতা বৰুৱা কুইট ইণ্ডিয়া মুভমেণ্টছ, মানে ভাৰতৰ ত্যাগ আন্দোলনৰ কনকলতা বৰুৱা মৃত্যু বৰণ কৰে। সেই মৃত্যু যেতিয়া বৰণ কৰিলে, তেখেতৰ মৃত্যু হ'ল ভাৰতৰ ত্যাগ আন্দোলন। ফেক্চুৱেল ডেটটো তেখেতে দিছিল, ফেক্চুৱেল ডেটটো কোন ডেটত এনেকুৱা মেনশ্যন কৰিছিল। চ' ডেটখিনি বহুত ইম্পৰ্টেণ্ট হ'ব। 1922 12 ফেব্ৰুৱাৰী গোটেইকেইটা, খালি 1922 ক'লে নহ'ব। এক্সামিনাৰে এনেকৈ কুৱেশ্যন বনায় 1922 চনৰ 11 ফেব্ৰুৱাৰী, 1922 চনৰ 12 ফেব্ৰুৱাৰী, 1922 চনৰ 10 ফেব্ৰুৱাৰী, এনেকুৱা বনায়, কনফিউজন কৰি দিয়ে। আইন অমান্য আন্দোলন অন্যতম প্ৰধান কাৰণ কি আছিল? এইটো ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যনৰ গঠন। আৰু এটা কুৱেশ্যন মনত ৰাখিবা, মডাৰ্ণ হিষ্ট্ৰীৰ ভিতৰত আৰু এটা কুৱেশ্যন আহে, চাইমন কমিশ্যন যেতিয়া আমাৰ ভাৰতৰ প্ৰৱেশ কৰে, তেতিয়া বেক চাইমন কমিশ্যন এনেকুৱা 1828, এইটো ডেটটো মুখস্থ ৰাখিবা, 1928 চনত চাইমন কমিশ্যন ভাৰতলৈ আগমন কৰে। আৰু এই 1928 চনত
তাতে 7 মেম্বাৰ আছিল আৰু গোটেই মেম্বাৰখিনি এইটো ব্ৰিটিছৰ আছিল ব্ৰিটিছৰ মেম্বাৰখিনি তাত পাৰ্টিচিপেট কৰিছিল 7 মেম্বাৰ আমাৰ ভাৰতৰ এটাও মেম্বাৰ তাত লোৱাই নাই তেখেতে আৰু এটাও সদস্যই আমাৰ যোগদান কৰাই নাই এই সাইমন কমিশ্যন ইয়াৰ বিৰুদ্ধে জনসভা সংগঠিত হ'ল তাৰপিছত মানুহে গো বেক সাইমন কমিশ্যন এনেকা নাৰা দিলে এনেকা স্লোগান দিলে গো বেক সাইমন কমিশ্যন তেতিয়া পুলিচৰ লাঠি চাৰ্জ আৰম্ভণি কৰিলে সেই যেতিয়া মানুহে গোটেইকেইটা মিহলি হৈ যেতিয়া স্লোগান আৰম্ভ কৰিলে আৰু ৰেলী ষ্টাৰ্ট কৰিলে তেতিয়া লাঠি চাৰ্জ লালা লাজপত ৰায় লাঠি চাৰ্জটো সেই লাঠি চাৰ্জৰ ওপৰতে পুলিচৰ লাঠি চাৰ্জ খাই এই লালা লাজপত ৰায়ৰ মৃত্যুবৰণ কৰে তেখেতে চ' এইটো ইম্পৰ্টেণ্ট হ'ব লালা লাজপত ৰায়ৰ কেনেকৈ মৃত্যু হ'ল এইটো গো বেক সাইমন কমিশ্যনৰ বিৰুদ্ধে ওকে সত্যাগ্ৰহ ভিত্তি হ'ল হোৱাট ইজ দ্য মিনিং অফ দ্য সত্যাগ্ৰহ অহিংসা সত্যাগ্ৰহ মানেই হ'ল অহিংসা ওকে নেক্সট কোনটো শব্দ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকা প্ৰথমে ব্যৱহাৰ কৰে দক্ষিণ আফ্ৰিকাত প্ৰথম ব্যৱহাৰ কৰা গান্ধীজীৰ শব্দটো হ'ল সত্যাগ্ৰহ সত্য আৰু আগ্ৰহ ওকে 1917 চনৰ ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হয় এইটো সকলে জানে ৰাছিয়া ৰেভলিউশ্যন ৰুছ বিপ্লৱ ৰাছিয়া ক্ৰান্তিটো এইটো হ'ল 1917 চনত ৰাছিয়ান ৰেভলিউশ্যন হিমান্ত গান্ধী হিচাপে কাক জনা যায় এই কোৱেশ্চনখিনি বহুত কেইবাৰ এক্সামত আহিছে হিমান্ত গান্ধী বুলি কাক বুলি জনা যায় সেইটো খান আব্দুল গফৰ খানক আমি হিমান্ত গান্ধী বুলি কওঁ হিমান্ত গান্ধী কৰিম বা মৰিম শ্লোগানটো কোন আন্দোলনত মহাত্মা গান্ধীয়ে এইটো দিছিল আন্দোলনটো কোন আছিল এইটো ভাৰতৰ ত্যাগ আন্দোলন ভাৰতৰ কুইট ইণ্ডিয়া মুভমেণ্টছৰ মহাত্মা গান্ধীয়ে শ্লোগান দিলে যে কৰিম বা মৰিম সাবৰমতী আশ্ৰম অৱস্থিত এতিয়া ক'ত আছে সাবৰমতী আশ্ৰম গুজৰাটত আছে এইটো ইম্পৰ্টেণ্ট হ'ব মহাত্মা গান্ধীয়ে বেৰিষ্ট্ৰী উপাধি লৈ ভাৰতলৈ উভতি আহিছিল কেতিয়া মহাত্মা গান্ধীয়ে বেৰিষ্ট্ৰী উপাধি ল'লে আৰু ভাৰতৰ আকৌ উভতি আহিল সেই উভতি অহাৰ ডেটখিনি কোন ডেটত উভতি আহিছিল সেইটো হ'ব 1891 চ' ভেৰি ইম্পৰ্টেণ্ট 1891 জালিয়াৱালাবাগ অৱস্থিত এতিয়া জালিয়াৱালাবাগ মই আকৌ ক'লোঁ পঞ্জাৱ অ'কে পঞ্জাৱৰ অমৃতসৰ এইটো মগজত ৰাখিবা এইবিলাক এইটো প্লেচ হ'ল এইটো এটা ব্লেক ষ্টেটিক জিকে বুলি ক'ব পাৰোঁ এইটো প্লেচ এণ্ড ছিটুৱেটেড অ'কে গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল গান্ধীৰ দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ কৰিলে 1930 চনৰ 12 মাৰ্চ আকৌ ক'লোঁ ফেক্সুৱেল ডেট এইবিলাক মুখস্থ কৰিবা নহ'লে লিখি লওক অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন অহিংসা নীতি এইটোতো গান্ধীজীয়ে হ'ব অহিংসাৰ নীতি তেখেতে প্ৰৱৰ্তন কৰিছিল দক্ষিণ আফ্ৰিকা বৰ্ণবাদৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতিৰ প্ৰয়োগ কৰা চনটো হ'ল এইটো কেতিয়া দক্ষিণ আফ্ৰিকাত তেখেতে প্ৰয়োগ কৰিলে 1893 চনত দ্বিতীয় ঘূৰণীয়া মেলমেজ অনুষ্ঠিত হ'ল এইটো জানে এইটো 1931 ছেকেণ্ড ৰাউণ্ড টেবল 1931 অ'কে ভেৰি ইম্পৰ্টেণ্ট মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে কেতিয়া মুছলিম লীগ কেতিয়া মুক্তি দিৱস হিচাপে পালন কৰে সেইটো হ'ল ভেৰি ইম্পৰ্টেণ্ট হ'ব 1939 চনৰ 22 ডিচেম্বৰ 1939 চনৰ 22 ডিচেম্বৰ তেতিয়া মুক্তি দিৱস হিচাপে পালন কৰে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই উক্তি কথাষাৰ কোনে ক'লে এইটোতো জানে সকলে সুভাষ চন্দ্ৰ বোস দিল্লী চলো কা নাৰা দিল্লী চলো আন্দোলন প্ৰথমে কোনে ক'লে এইটো হ'ল আচাৰ্য বিনোবা ভাবে দিল্লী চলো এনেকুৱা নহয় এইটোতো গান্ধীজীয়ে ক'লে দিল্লী চলো গান্ধীজীয়ে ক'লে কিন্তু ইয়াত ক'লে যে দিল্লী চলো আন্দোলনৰ প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীন জন কোনে আছিল কাক গ্ৰেপ্তাৰ কৰা হ'ল এইটো আচাৰ্য বিনোবা ভাবে ভেৰি ইম্পৰ্টেণ্ট 1932 চনত সাম্প্ৰদায়িক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোনে আছিল এইটো ৰামছে মেকডোনাল্ড ব্ৰিটিছ সংসদে কেতিয়া ভাৰতৰ স্বাধীন আইন অনুমোদন কৰিছিল এইটোতো জানে 1947 স্বাধীনতা আইন ব্ৰিটিছ চৰকাৰে অনুমোদন জনালে 1947 চনত তাৰপিছত আমাৰ দেশৰ স্বাধীনতা লাভ কৰিলে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল সেইটোতো নাটাল ইণ্ডিয়ান অলপ আগত আমি ডিছকাছ কৰিলোঁ নাটাল ইণ্ডিয়ান কংগ্ৰেছৰ গঠনটো মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কৰিছিল
সেইটো এটা থিংক এণ্ড এনচাৰ, এইটো অলপ ধুনীয়াকৈ চাব কি এনেকৈ কি মুভমেণ্টটো হ'ল, এনেকৈ চাব এওঁলোকে কুৱেশ্যনটো কেনেকৈ দিলে। যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰৰ নিক্ষেপ কৰিবলৈ চৰকাৰে অধিকাৰ প্ৰদান কৰা আইনখন হ'ল, এনে এটা আইন তেখেতে পাছ কৰিলে ব্ৰিটিছ গভৰ্ণমেণ্ট, যি আইনত মানুহক সন্দেহ মাত্ৰ বিনা বিচাৰ কৰা ডাইৰেক্ট তেখেতে গ্ৰেপ্তাৰ কৰি জেলত সোমাই দিব। সেইটো আইনখিনিহে আইনখিনি কি আছিল, এইটো হ'ল ৰয়লা এক্ট। অ'কে, ৰয়েল এক্ট আইনখিনি। সত্যাগ্ৰহ আন্দোলন কেতিয়া সংগঠিত হয়, সেইটো হ'ল 1919 চনত 6 এপ্ৰিল। চ' ইমানলৈকে মই আজি ডিছকাছ কৰিলোঁ। আকৌ মই এতিয়া মডাৰ্ণ হিষ্ট্ৰী আমাৰ আৰম্ভণিহে হ'ল। মই মডাৰ্ণ হিষ্ট্ৰীৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিম, যি গোটেইকেইটা এক্সামৰ অহা কুৱেশ্যন, আৰু মই এনেকৈ ভিডিঅ' বনাওঁ যি এক্সামৰ লগত ৰিলেভেণ্ট হ'ব, যিটো প্ৰফিট হ'ব। আৰু যেনে তেনে ভিডিঅ' আপোনালোকে চাই থাকে ইউটিউবত, গোটেইকেইটা চালে নহ'ব, কিন্তু আপোনালোকৰ এই চিলেবাছ অনুযায়ী চাব লাগে। যেনেকৈ এনিচিয়েণ্ট হিষ্ট্ৰীৰ ভিতৰত অসমৰ এনিচিয়েণ্ট হিষ্ট্ৰী হ'ল, ইণ্ডিয়ান এনিচিয়েণ্ট হিষ্ট্ৰী হ'ল, তাৰপিছত মেডিভেল হিষ্ট্ৰীটো অসমৰহে চাব লাগে আৰু ইণ্ডিয়ান ভাৰতবৰ্ষৰ চাব লাগে। তাৰপিছত সেইটো মেডিভেল হ'ল, মডাৰ্ণ হ'ল, এইবিলাক হিষ্ট্ৰীবিলাক ইম্পৰ্টেণ্ট হ'ব। আৰু ফেকচুৱেল ডেটবিলাকহে তেখেতে দিয়ে এক্সামত, কিমান চনত হ'ল বা কোনে মৰিল, এনেকৈ কুৱেশ্যন বনায়, চাব পাৰে আপোনালোকে লাষ্ট ইয়েৰৰ কুৱেশ্যনবিলাক। অ'কে, চ' বাই টেক কেয়াৰ। চেনেলখিনি ছাবস্ক্ৰাইব কৰিবা যদি ভিডিঅ'টো ভাল লাগিছে, আৰু নিজৰ ফ্ৰেণ্ডৰ ওচৰত শ্বেয়াৰ কৰি দিয়ক। মই ইমান ধুনীয়াকৈ অসমীয়া নাজানো, তথাপি আপোনালোকৰ কাৰণে অলপ চেষ্টা কৰি আছোঁ। অ'কে, চ' ভেৰি ভেৰি থেংকছ।